আজিকালি ধৰক মহিলা বুলি কোনো পিছ পৰি থকা নাই, সকলো সমানে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু আমাৰ বিশেষকৈ প্ৰতিভা থকা মহিলাসকল এখন মঞ্চ নাপায়, হয়তো ভিতৰতে সোমাই থাকিবলগীয়া আছে। আৰু সেই মানুহখিনি উলিয়াই আনি আমি দলে বলে আগবাঢ়ি গৈ অসমীয়া সংস্কৃতিৰ জগতখন অকণমান আগুৱাই নিম বুলি ভাবিছোঁ। মই ভীমৰ ভাওত অভিনয় কৰিছোঁ। প্ৰথম সংলাপটোৱে কৈছোঁ ভীমৰ। চঞ্চল নহবা দাদা, দ্ৰৌপদীক ৰাজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব। দুখাখন দুখাখনৰ ৰক্তপান, দুৰ্যোধনৰ উৰুভংগ, প্ৰতিজ্ঞা ভীমৰ কদাপিতো বিচলিত নহয় ভীম প্ৰতিজ্ঞাৰ পৰা। আমাৰ মহিলা দলটোৰ নাম হৈছে আকাশী গংগা মহিলা
সমাজ। আমাৰ ইয়াত ৩৫ গৰাকীমান মহিলা জড়িত হৈ আছে। আমি এতিয়া ইয়াত 19 গৰাকী মহিলা অভিনয় কৰিছোঁ। আমাৰ ইয়াত আমগুৰি চাৰিঙৰ খনিকৰৰ আছে, দেওৰজাৰ আছে, তাৰপৰা আমাৰ বচাৰশেষৰ আছে, বেলিমুখৰ আছে, নামটিপুলৰ আছে, ডিকুমুখৰ আছে। আমি তাৰমানে আঞ্চলিকৰ মহিলা গোটেইখিনি অভিনয় কৰিছোঁ। আমি আমাৰ টিমটো 2023 চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভণি কৰিছোঁ। আমি প্ৰথমতে নামটিপুলত কৰিছিলোঁ আমাৰ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কৌমবলী পতন বুলি। তাৰপিছত আমি হেৰিয়ত কৰিলোঁ এই বচাৰশেষত কৈকেশী নন্দনৰ লংকালাভ বেদৱতী আখ্যান, আৰু এতিয়া শকুনিৰ প্ৰতিশোধ 3 নম্বৰ বাৰ হৈছে। মই ৰজি শইকীয়া, মই বৰ্তমান একাদশ শ্ৰেণীৰ ছাত্ৰী। আজি আমি মহিলাসকলৰ দ্বাৰা শকুনি প্ৰতিশোধ নামৰ নাটকখন পৰিৱেশন কৰিবলৈ লৈছোঁ। আৰু মোৰ মতে আমি শংকৰদেৱৰ যি সৃষ্টি ভাওনা, সেয়া আমি নৱপ্ৰজন্মই ৰাখিব লাগিব। সেয়েহে মই এই ভাওনাখনৰ বাবে কৰিবৰ বাবে ওলাই আহিছোঁ। আৰু মই সৰুৰে পৰাই ভাওনাৰ জগতৰ লগত জড়িত হৈ আছোঁ। মই মোৰ সূত্ৰৰ এটা নান্দী গীত গাই দিব পাৰিম। ঐ আৰে জয় জয় দৈব কি নন্দন, ঐ আৰে তুয়া পাৱে কৰো বন্দন। ধন্যবাদ।